নমস্কাৰ, নিউজ 24 অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই আছিফুৰ আহমেদ। মই বুজি পোৱা নাই যে বিজেপিয়ে কি কৰিছে যাৰ বাবে আকৌ বিজেপি চৰকাৰ লাগে। কাৰণ চাই ল'ব, বিজেপি চৰকাৰ কিয় নহ'ব? উন্নয়ন কম কৰা নাই নহয়। কিমান উন্নয়ন চাই ল'ব আপোনালোকে। মই কৈ আছোঁ আপোনালোকক। 1 নম্বৰ, ৰেল পৰিবহণ ব্যৱস্থা ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী হ'ল। 2 নম্বৰ, বিমানবন্দৰ বিক্ৰী হ'ল। 3 নম্বৰ, সংবিধান ধ্বংস হ'ল। 4 নম্বৰ, বিদ্যুৎ বিভাগ আদানীৰ হাতত গ'ল। 5 নম্বৰ, গণতন্ত্ৰ নাইকিয়া হৈ ৰাজতন্ত্ৰ আৰম্ভ হ'ল। 6 নম্বৰ, সাম্প্ৰদায়িক নেতাৰ সংখ্যা বাঢ়ি গ'ল। 7 নম্বৰ, দৰিদ্ৰতাৰ হাৰ বাঢ়ি গ'ল। 8 নম্বৰ, চৰকাৰী মাটিৰ পৰিমাণ হ্ৰাস। 9 নম্বৰ, ৰাস্তা ঘাট বাঢ়ি যোৱাৰ লগতে ধন আত্মসাৎ বাঢ়িছে। 10 নম্বৰ, দেশৰ GDP নাইকিয়া হ'ল। 11 নম্বৰ, হিন্দু মুছলিমৰ মাজত সংঘাত বাঢ়িছে। 12 নম্বৰ, মিয়া আৰু খিলঞ্জীয়া শব্দৰ ব্যৱহাৰ বৃদ্ধি পাইছে। 13 নম্বৰ, ধৰ্মীয় অধিকাৰ নাইকিয়া হৈছে। 14 নম্বৰ, গুণ্ডাগিৰি বাঢ়িছে। 15 নম্বৰ, ভোট চুৰি বাঢ়িল। বিশ্ব বেংকৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই ভাৰত এক নম্বৰত আহিছে। 3.28 ট্ৰিলিয়ন হৈছে। আৰু হেজাৰ হেজাৰ উন্নয়ন আপোনালোকে আনিলে আৰু কিমান দেখাম, শেষ কৰিব নোৱাৰি। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।